এটা সূৰ্যাস্তই পাৰে জানো দিবলৈ জীৱনৰ বতৰা, এটি আৰু এটি ফৰকাল বতৰ। আৰু আপোনালোকে বাৰু সূৰ্যাস্ত কেনেকুৱা পায়? এটা সুন্দৰ সূৰ্য, এটা বেলি পশ্চিমৰ আকাশত ডুব যাওঁ যাওঁ অৱস্থা, এটা খুব ৰঙীন, এটা আকাশখন ৰঙচুৱা হৈ পৰে। কেতিয়াবা সেইটো মন কৰিছেনে? সি বাৰু আমাক কি বুজাই যায়? এটা যদি সূৰ্যাস্ত, এটা সুন্দৰ বেলি ডুব যোৱাৰ এটা পৰিৱেশ যদি আমি দেখা পাওঁ, তেতিয়াহ'লে আমাৰ মনত বাৰু কেনেকুৱা অনুভৱ হয়? আমি যদি পজিটিভলি কথাটো ভাবিব পাৰোঁ, তেতিয়াহ'লে এইটো বহুতে ভাবে যে হয়, আমি আকৌ নতুন এটা দিনৰ কাৰণে আগবাঢ়ি গৈছোঁ। এইটো এটা নেচাৰেল, প্ৰকৃতিৰ এটা সংকেত যে আকৌ নতুন এটা পুৱা হ'ব, নতুন এটা দিন হ'ব, আৰু এনেদৰে আমাৰ জীৱনৰ চাৰ্কেলটো চলি থাকিব। পিছে এই সূৰ্যাস্তটো যে আমি সুন্দৰ দেখিলোঁ, সূৰ্যাস্তটো আপুনি মৰ্ণিঙত দেখি পাব জানো? আপুনি ৰাতিপুৱা দেখি পাব জানো? বা আপুনি দুপৰীয়া দেখি পাব জানো? এটা সঠিক সময়লৈ বা পিছবেলালৈ বা গধূলিৰ চিকিমিকি হোৱাৰ আগমুহূৰ্তত যেতিয়া সূৰ্যাস্তটো যায়, অস্ত যায় সূৰ্যটো, সেই তাৰ কাৰণে আমাক কি কি দৰকাৰ হ'ব? আমি কেতিয়া এটা ডাৱৰীয়া বতৰত এটা সুন্দৰ সূৰ্য অস্ত যোৱাৰ সেই যিটো চিনেৰী, সেই বস্তুটো আমি জানো আশা কৰিব পাৰোঁ? কেতিয়াবা হৈ যায়। কেতিয়াবা ডাৱৰীয়া বতৰৰ পাছতো আমাৰ পিছবেলালৈ সূৰ্য ডুব যায়, সুন্দৰভাৱে ডুব যায়। কিন্তু মেক্সিমাম প্ৰবেবিলিটি কেতিয়া হয়? দিনটো ফৰকাল অৱস্থাৰ পৰা, যে এটা ফৰকাল দিন, সূৰ্যটো ধুনীয়াকৈ ওলাইছে, দিনটো ভালদৰে আগবাঢ়ি গৈছে, আৰু অৱশেষত এটা সুন্দৰ বিদায়েৰে, এটা সুন্দৰ পৰিৱেশেৰে আমাক সূৰ্যটোৱে দিনটোৰ কাৰণে বিদায় লয় আমাৰ পৰা, নহয়নে? তাৰ কাৰণে সেই গোটেই প্ৰচেছটোত, তাৰ কাৰণে প্ৰথম আৰম্ভণি বাৰু ক'ৰ পৰা হয়? ৰাতিপুৱা আপুনি শুই উঠি যেতিয়া এটা সূৰ্য উদয়, সুন্দৰ সূৰ্য উদয় দেখা পাব, তাৰ পৰা আপুনি কি গেছ কৰিব পাৰে? যে এটা সুন্দৰ ফৰকাল দিনৰ আশা আমি কৰিব পাৰোঁ। আৰু সেই দিনটোৰ আগুৱাই গৈ 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 এটা সুন্দৰ সূৰ্যাস্ত, মানে এইটো এটা যাত্ৰা, সুন্দৰ সূৰ্য উদয়, সুন্দৰ যাত্ৰা, আৰু অন্তিম সুন্দৰ বিদায়। আমি জীৱনত এইটোৰ পৰা বেলেগ এটা কথাও শিকিব পাৰোঁ। কোনটো কথা? যে এটা ভাল ৰিজাল্টৰ কাৰণে এটা ভাল প্ৰচেছ দৰকাৰ, আৰু ভাল প্ৰচেছ এটা আৰম্ভ হ'বলৈ এটা সুন্দৰ আৰম্ভণি, এটা সুন্দৰ চিন্তাৰ দৰকাৰ। যদি আমি সূৰ্য উদয়ক এটা সুন্দৰ চিন্তা বুলি বিবেচিত কৰোঁ, তেতিয়াহ'লে দিনটো যেতিয়া আৰম্ভ হ'ব, এটা সুন্দৰ আৰম্ভণি, সুন্দৰ শুদ্ধ পথেৰে আগুৱাই যোৱাৰ এটা যাত্ৰা, আৰু অৱশেষত এটা সুন্দৰ বিদায়। গতিকে এই পৃথিৱীয়ে আমাক বহুতবোৰ কথা শিকাই যায়। পৃথিৱীত ঘটি থকা যিবোৰ ঘটনা, সেইবোৰৰ পৰা আমি নিজৰ জীৱনটোক, আমাৰ জীৱন যাত্ৰাটোক ৰিলেট কৰিব পাৰোঁ। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। গতিকে কেতিয়াও পলম নকৰি এটা সুন্দৰ যদি বিদায় বা সুন্দৰ এটাৰ যদি ৰিজাল্ট বিচাৰিছে, তেতিয়াহ'লে কিন্তু সুন্দৰ চিন্তাৰে সূৰ্যোদয় হ'বলৈও আৰম্ভ কৰিব লাগিব, আৰু সুন্দৰ চিন্তা ভাৱনাৰে এটা সুন্দৰ যাত্ৰাপথত আগুৱাই যাবলৈ দিনটো যেনেদৰে ফৰকাল বতৰেৰে আগবাঢ়ি যায়, তেনেদৰে আমিও চেষ্টা কৰিব লাগিব। তেতিয়া অন্তিমত আমাৰ এটা সুন্দৰ ৰিজাল্ট হোৱাটো 100% সম্ভাৱনা থাকে। ধন্যবাদ।